দেওবাৰে বিয়লি অহা ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। ভূমিকম্পৰ ফলত ঢেকিয়াজুলিৰ বালিখিয়া গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক হেমন্ত নাথ তথা ঢেকিয়াজুলিৰ ND24 নিউজ চেনেলৰ সাংবাদিক বিমল জ্যোতি নাথৰ ঘৰত বিস্তৰ ক্ষতিসাধন হয়। উল্লেখ্য যে গাঁওৰক্ষী বাহিনীৰ সম্পাদক তথা সাংবাদিকগৰাকীৰ মাতৃয়ে পাকঘৰত গৰম পানী কৰি থকা সময়তে আহিছিল ভূমিকম্পৰ প্ৰবল জোকাৰণি। ফলত পৰিয়ালটোৰ পাকঘৰৰ বিস্তৰ ক্ষতিসাধন হয়। আনকি কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় সাংবাদিকগৰাকীৰ মাতৃ। এইকেইদিন মানে মই যিটো বিস্তৰ ক্ষতি হৈছে তাতে মই মানে হেৰি কৰিছিলোঁ, পানী গৰম কৰিছিলোঁ। এই অসুখ হোৱাৰ কাৰণে গৰম পানী অকণ কৰি পেলাই বোলে ঔষধ খাওঁ এনে বুলি কৰি পেলাই মই মানে গৰম পানী কৰি আছোঁ। কৰি থাকোঁতেই তেনেকুৱাতে মই শব্দ শুনিবলৈ পাইছোঁ। শুনিবলৈ পাই পেলাই মই কোনটা আহিম কি কৰিম এনেকুৱা লাগিছে। তাৰপাছতে মানে ওলাবলৈ মই ৰক্ষা পোৱাই নাই, তেনেকুৱাতে আহিলেই নহয় ভাঙি। তাৰপৰা দৌৰি আহিছোঁ, আহি পেলাই এই দুৱাৰ মুখতে আৰু এই ভৰিটো দুখ পালোঁ। তাৰপৰা যেন তেনে ওলালোঁ, তেতিয়া পাছতে ৱালখন খহি পৰিছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।